তেতিয়া মই ভিডিঅ' এটা চাইছিলোঁ ৰবিশ কুমাৰৰ ভিডিঅ' ওৱান অফ দ্য ব্ৰিলিয়েণ্ট এণ্ড বিউটিফুলি মেড ভিডিঅ'জ কোনোবাই চাইছে নাই ক'ব নোৱাৰোঁ বৰ ধুনীয়াকৈ বনাইছিলে গতিকে সেই ভিডিঅ'টো পাই মোৰ এটা সাহস এটা আহিছিলে জুবিন দাৰ পৰা এটা মই 2:18 মানত ৰাতি ক'লোঁ শ্ৰীমতীক ক'লোঁ যে ৰেজিগনেশ্যন দিওঁ নেকি মোৰ শ্ৰীমতী অলপ নন চেলেঞ্জ মানুহ জেইনো ক'লে দি দিয়া তাৰপিছত মই আৰু বেলেগ আৰু কথা নক'লে আৰু টোপনি জালতে কৈ দিলে নেকি দি দিয়া বাট দেট মোক বহুত মানুহে সুধিছে যে ৰেজিগনেশ্যনটো কিহৰ কাৰণে দিলা ভয়ৰ কাৰণে দিলা নেকি এইটো ভয়ৰ কাৰণে দিয়া নাই আই টু ব্ৰিং দিছ পাৰ্চন ডাউন যিটো মানুহে আমাৰ বিশ্ববিদ্যালয় ডাউন কৰিছে আৰু এটা কথা মই কওঁ এইখন বিশ্ববিদ্যালয়ত হয় দুটা মানুহ থাকিব হয় শম্ভুনাথ সিং থাকিব নহ'লে মই থাকিম দুজন একেলগে নাথাকে দেই এইটো মোৰ পাৰ্চনেল কমিটমেণ্ট এইটো মোৰ পাৰ্চনেল কমিটমেণ্ট মাই কনচাইন্স ইফ ইউ হেভ গান থ্ৰু মাই লেটাৰ আই হেভ ইউজ টু ৱৰ্ডছ কনচাইন্স এণ্ড কনভিকশ্যন গতিকে ইয়াত দুটা মানুহৰ ভিতৰত থাকিব পৰা ইদাৰ শম্ভুনাথ সিং থাকিব ইদাৰ মই থাকিম চ' ইউ হেভ টু পিক ওৱান কি কোন থাকিব ইয়াত আৰু সেইটোৱে থেংক ইউ